ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অনুৱে অভিজিতক কৈ আছিল তুমি কথাবোৰ অলপ বেছিকৈ ভবা নাইনে? তেতিয়া আমি দেখিবলৈ পাইছোঁ অভিজিতে মাত দিছে আপোনাৰ ব্যৱহাৰৰ বাবে মই ভাবিবলৈ বাধ্য হৈছোঁ। তাৰপিছত আমি দেখিবলৈ পাইছোঁ অনুৱে মাত দিছিল মোৰ ব্যৱহাৰৰ বাবে। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ সমীৰে কৈ আছিল এই সময়ত যদি মই ঘৰখনক চাব নোৱাৰোঁ তেতিয়াহ'লে মোক লৈ সপোন দেখা মানুহবোৰে মোৰ লগত কেতিয়াও নাহিব। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অনুৱে অভিজিতক কৈ আছিল সমাজ নতুবা সম্পৰ্কীয় মানুহৰ প্ৰয়োজন মোৰ নাই। তেতিয়া আমি দেখিবলৈ পাইছোঁ অভিজিতে অনুক কৈছিল তথাপিও আপোনাৰ মনটোৱে এতিয়া সংগ বিচাৰে যিটো মই দেখি আহিছোঁ। চ' বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।